500 টকা ডাঙৰ কথা নহয়, 500 টকা ডাঙৰ কথা নহয়। যিটো জ্বলন্ত সমস্যা, যাৰ কাৰণে অসম আন্দোলনৰ সময়ত 860 জন লোকে তেওঁলোকৰ জীৱন জলাঞ্জলি দিলে। 860 জন লোকে অসম আন্দোলনৰ সময়ত জীৱন জলাঞ্জলি দিছিল। হাজাৰ হাজাৰ বোৱাৰী জীয়ৰী ধৰ্ষিত হ'ব লগা হৈছিল। হাজাৰজনে পংগুত্তৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল। এইসকলৰ আগ্ৰাসনৰ কাৰণে অসম আন্দোলন আলোচনা হ'ল, চুক্তি হ'ল, বিভিন্ন পৰ্যায়ত ৰূপায়ণ হৈ আছে। পৰৱৰ্তী সময়তো ৰূপায়ণ হ'ব। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম চুক্তিৰ ৰূপায়ণৰ প্ৰায় 80% এই চৰকাৰৰ ভিতৰত আমি ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে এনেকুৱা প্ৰশ্নৰ কাৰণে কেতিয়াবা প্ৰশ্ন উত্থাপন কৰে। এই বিদেশী চিনাক্তকৰণৰ কাৰণে আইএনডিটি এক্ট লাগু হৈছিল। এই আইএনডিটি যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত কেছ কৰি যেতিয়া বাতিল কৰিলে, কাৰণ আইএনডিটিৰ জৰিয়তে অবৈধ বিদেশীক চিনাক্তকৰণত বাধা আছিল। আইএনডিটি লাগু হৈ থাকিলে অবৈধ বিদেশী বহিষ্কৰণত বাধা আছিল। চৰকাৰ পুলিচে তেওঁলোকক চিনাক্ত কৰিব নোৱাৰে। সুপ্ৰিম কোৰ্টে যেতিয়া এখন খাৰিজ কৰিলে, এই অবৈধ বাংলাদেশী ৰক্ষণাবেক্ষণৰ কাৰণে এটা ৰাজনৈতিক দল গঠন হ'ল অসমত। তাৰ নেতৃত্ব কোনে ল'লে? বদৰুদ্দিন আজমলে আইএনডিটি আইন বাতিল হোৱাৰ পিছত AYDF গঠন কৰিলে। উদ্দেশ্য কি? যিসকলৰ আগ্ৰাসনৰ কাৰণে অসমত খিলঞ্জীয়া জাতি জনগোষ্ঠী, ৰীতি নীতি, কৃষ্টি সংস্কৃতি বিপদাপন্ন হৈছিলে। 860 জন মানুহৰ শ্বহীদ হ'ব লগা হৈছিল। হাজাৰ অসমীয়া খিলঞ্জীয়া যুৱক যুৱতী হত্যাৰ মুখামুখি হ'ব লগা হৈছিল, ধৰ্ষিত হ'ব লগা হৈছিল, পংগুত্তৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল। তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বদৰুদ্দিন আজমলে AYDF জন্মগ্ৰহণ কৰে। জাতিৰ শত্ৰু 500 টকাত বিক্ৰী নহ'ব।